তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ বিজ্ঞান 3 নম্বৰ চেপ্টাৰটোৰ যিকেইটা প্ৰশ্ন আছে আটাইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিম। সো আটাইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে এই ভিডিঅ'ত পাই যাবা। সো 3 নম্বৰ চেপ্টাৰৰ প্ৰথম প্ৰশ্ন আমাক দিয়া আছে খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগে। খালী ঠাইৰ প্ৰথম তোমাক কি দিয়া আছে কোষীয় শ্বসনত খাদ্যৰ ড্যাশ অণু ভাঙি গৈ শক্তি উৎপন্ন হয়। সো খালী ঠাইত কি হ'ব? খালী ঠাইত হ'ব অক্সিজেন আৰু গ্লুকোজ। কোষীয় শ্বসনত ইয়াৰ অক্সিজেন আৰু গ্লুকোজৰ অণুহে ভাঙি যায়। যদি অকল অক্সিজেন দিয়া তথাপি শুদ্ধ, গ্লুকোজ দিলেও শুদ্ধ, কিন্তু দুয়োটা দিয়াটো বেছি শুদ্ধ। ইয়াৰ পিছত বি নম্বৰ উত্তৰ আমাক দিয়া আছে ইষ্ট কোষত হোৱা অবাধ শ্বসনক ড্যাশো বোলে। সো এইটোত নানান ধৰণৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে পাবা। ইষ্টৰ কোষত যিটো শ্বসন হয় ইয়াক কি বোলে? সো যিটো মেক্সিমামে ব্যৱহাৰ কৰিছে এইটো হ'ল একক শ্বসন। তো একক শ্বসন বুলি কোৱা হয় ইষ্ট কোষত হোৱা অবাধ শ্বসনক। ইয়াৰ পিছৰ প্ৰশ্ন দিয়া আছে আমাক চি নম্বৰ প্ৰশ্ন পেটৰ ভিতৰত থকা ড্যাশ নামৰ পেশীৰে গঠিত অংশটোৱে উশাহ নিশাহত সহায় কৰে। সো এইটো হ'ব আমাৰ মধ্যস্থতা। মধ্যস্থতাই কি কৰে? উশাহ নিশাহত সহায় কৰে। ইয়াৰ পিছত ডি নম্বৰ প্ৰশ্ন ডি নম্বৰত আমাক দিয়া আছে উদ্ভিদৰ পুৰঠ কাণ্ডৰ বাকলিত থকা ড্যাশ নামৰ ছিদ্ৰৰ সহায়ত পৰিৱেশৰ লগত বায়ুৰ বিনিময় হয়। উদ্ভিদে গছৰ যে ছাল আছে ছালৰ সহায়ত যে উদ্ভিদে মানে পৰিৱেশৰ লগত গেছৰ আদান প্ৰদান কৰে, মানে উশাহ নিশাহ লয়, ইয়াক কি বুলি কোৱা হয়? সো এইটো হ'ল বাতৰন্দ। বুজি পাইছে? উদ্ভিদে দুটা অংগৰ জৰিয়তে উশাহ নিশাহ লয়। এটা হ'ল বাতৰন্দ যিটো আছে গছৰ গছত, আৰু এটা আছে পত্ৰৰন্ধ্ৰ যিটো পাতত থাকে। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্ন লৈছোঁ। সৰি এইটো 5 নম্বৰ নহয়, এইটো মানে আমাৰ সো ই নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এবাৰ। ই নম্বৰ প্ৰশ্নত আমাক দিয়া আছে সাগৰৰ পাৰৰ মেংগ্ৰোভ গছৰ শিপা ড্যাশৰ বাবে মাটিৰ ওপৰলৈ ওলাই যায়। এই খালী ঠাইত আহিব শ্বাসক্ৰিয়া, কাৰণ সাগৰৰ পাৰত যিবিলাক মেংগ্ৰোভ গছ আছে শিপাবোৰ কি হয় পানীৰ ওপৰলৈ ওলাই আহে। এইকাৰণে ওলাই আহে যাতে ওপৰৰ পৰা বায়ু পায়, মানে উশাহ নিশাহ ল'ব পাৰে, সেইকাৰণে ওলাই আহে। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। কোনটো শুদ্ধ হয়তো আমি বাছি উলিয়াব লাগে। 1 নম্বৰত আমাক দিয়া আছে পেশী কোষত হোৱা অবাধ শ্বসনত কোনবিধ পদাৰ্থৰ সৃষ্টি হয়? যেতিয়া পেশী কোষত অবাধ শ্বসন হয় মানে অক্সিজেনৰ অনুপস্থিতিত, অবাধ মানে কি অক্সিজেন নাপায়, অক্সিজেনৰ অনুপস্থিত হোৱা শ্বসনত কি উৎপন্ন হয়? সো এইটো হ'ল উত্তৰ হ'ব লেক্টিক এচিড। লেক্টিক এচিডহে উৎপন্ন হয়, যিটো ডি নম্বৰ অপশ্যন হয়। ইয়াৰ পিছৰ প্ৰশ্ন আমাক দিয়া আছে উশাহ লোৱাৰ সময়ত কামি হাড়বোৰ কি হয়? আমি যেতিয়া উশাহ লওঁ, মানে ভিতৰলৈ লওঁ, তেতিয়া আমাৰ কামি হাড় কি হয়? সো আমাৰ কামি হাড় ওপৰলৈ উঠি আহে, মানে তাত বেছি জাগা লাগে, হয়নে নাই? সো এনচাৰ শুদ্ধ উত্তৰ হ'ব এ, আমাৰ কামি হাড় ওপৰলৈহে ওলাই আহে। ইয়াৰ পিছৰ প্ৰশ্ন দিয়া আছে 3 নম্বৰ নিশাহত এৰি দিয়া বায়ুৰ উপাদান ক্ষেত্ৰত কোনটো অশুদ্ধ? আমি যে নিশাহত এৰি দিওঁ, মানে অক্সিজেন লোৱাৰ পিছত যেতিয়া এৰি দিওঁ কি গেছ এৰি দিওঁ? সো ইয়াতে যিখিনি দিয়া আছে চাবা কেৱল কাৰ্বন ডাই অক্সাইড থাকে। সো ইয়াতে আমাৰ কেৱল কাৰ্বন ডাই অক্সাইড গেছহে থাকে। সো বি নম্বৰ অপশ্যন ইয়াতে শুদ্ধ হৈ যাব। ইয়াৰ পিছৰ প্ৰশ্ন আমাক দিয়া আছে 4 নম্বৰ প্ৰশ্ন কেঁচুৱে কোন অংগ ব্যৱহাৰ কৰি শ্বাস প্ৰশ্বাস লয়? মানে কেঁচুৱে কি অংগ ব্যৱহাৰ কৰে শ্বাস প্ৰশ্বাসত? সো আমি জানো কেঁচুৱে ছালৰ সহায়তে উশাহ নিশাহ লয়। তো শুদ্ধ উত্তৰটো হ'ব ছাল। ইয়াৰ পিছৰ প্ৰশ্ন 5 নম্বৰত আমাক দিয়া আছে তলৰ কোনটো অংগ প্ৰাণীৰ শ্বাস প্ৰশ্বাসৰ লগত জড়িত নহয়? শ্বাস প্ৰশ্বাসৰ লগত জড়িত নহয় বুলি কৈছে। সো মন কৰা জলক্লম, এইটো কিন্তু শ্বাস প্ৰশ্বাসৰ লগত জড়িত হয়, কাৰণ মাছে ইয়াৰ সহায়ত উশাহ লয়। ছালৰ সহায়ত কেঁচুৱে উশাহ লয়। পত্ৰৰন্ধ্ৰ গছ গছনি উশাহ লয়। কিন্তু কুটপথ যদি আমি চাওঁ, কুটপথটো কি হয় এইটো এমিমাই খাদ্যৰ বাবেহে ব্যৱহাৰ কৰে। এইটো কি হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব, মানে এইটো আমাৰ শ্বসন অংগ নহয় বা শ্বাস প্ৰশ্বাস অংগ নহয়। সো ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে অতি চমু উত্তৰ দিয়া। চমুকৈ উত্তৰ আমাক দিব দিছে কি অৱস্থাত শ্বাস প্ৰশ্বাসৰ হাৰ কম বা বেছি হ'ব পাৰে? কি অৱস্থাত শ্বাস প্ৰশ্বাসৰ হাৰ কম বা বেছি হয়? সো কি লিখিছোঁ আমি উত্তৰত লিখিবা শৰীৰটোৱে কৰি থকা কাম আৰু দৈহিক অৱস্থা অনুসৰি শ্বাস প্ৰশ্বাসৰ হাৰ কম বা বেছি হয়। দৌৰা বা খেল ধেমালি কৰাৰ সময়ত শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি হয়। তেনেদৰে কঠোৰ পৰিশ্ৰম নাইবা ব্যায়াম কৰাৰ সময়তো শ্বাস প্ৰশ্বাসৰ হাৰ বেছি হয়, কিন্তু শুই থকা অৱস্থাত শ্বাস প্ৰশ্বাসৰ হাৰ কম হয়। সো মন কৰিবা যেতিয়া আমি দৌৰি থকাৰ সময়ত কি হয়? আমি বেছিকৈ উশাহ লওঁ, বা কিবা কাম কৰি আছোঁ বেছিকৈ উশাহ লওঁ, মানে আমি ভাগৰি যাওঁ, হয় নে নাই? সেয়া মানে যেতিয়াই ভাগৰি যাওঁ বেছিকৈ উশাহ লওঁ, সেইখিনি কথা ইয়াতে লিখা গৈছে। ইয়াৰ পিছত আমি বি নম্বৰ প্ৰশ্ন লৈছোঁ। বি নম্বৰত আমাক দিয়া আছে খাদ্যৰ কোনবিধ উপাদানে প্ৰধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে? শক্তি আমি ক'ৰ পৰা পাওঁ? কি উৎস আছে শক্তিৰ?
চ' এইটো হ'ল কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেট থাকে ক'ত? ভাত, ৰুটি বা গম এইগিলাতহে কাৰ্বহাইড্ৰেট থাকে। চ' কাৰ্বহাইড্ৰেট কি কৰে? শক্তিৰ উৎস হিচাপে কাম কৰে, মানে শক্তি যোগান ধৰাৰ মেইন চ'ৰ্চ, মেইন উৎসই হ'ল কাৰ্বহাইড্ৰেট। সেইকাৰণে আমি ভাত বেছিকৈ খাব লাগে। চ' ইয়াৰ পিছত আমি আহিছোঁ চি নম্বৰ প্ৰশ্নলৈ। চি নম্বৰ প্ৰশ্নত আমাক দিয়া আছে, উদ্ভিদ দেহৰ কি কি অংগ পৰিৱেশৰ লগত বায়ুৰ বিনিময়ৰ লগত জড়িত? মানে উদ্ভিদে কি কি অংগৰ জৰিয়তে উশাহ নিশাহ লয়, সেইখিনি প্ৰশ্ন কৰিছে আমাক। চ' আমি জানো উদ্ভিদে দুটা অংগৰ জৰিয়তে উশাহ নিশাহ লয়। উত্তৰত লিখিবা, উদ্ভিদ দেহৰ পত্ৰৰন্ধ্ৰ আৰু বাতৰন্ধ্ৰ, এই অংগ দুটা। পত্ৰৰন্ধ্ৰ থাকে পাতত, বাতৰন্ধ্ৰ থাকে গছৰ গছত। এই দুটা অংগ ব্যৱহাৰ কৰি পৰিৱেশৰ লগত বায়ুৰ বিনিময় জড়িত হৈ থাকে। মানে উদ্ভিদে যদি উশাহ নিশাহ কিহেৰে লয়, তেতিয়াহ'লে পত্ৰৰন্ধ্ৰ আৰু বাতৰন্ধ্ৰ। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 2 নম্বৰত দিয়া আছে, লালকীয়ে শ্বাস প্ৰশ্বাসত কি অংগ ব্যৱহাৰ কৰে? লালকী মানে ভেকুলী জাতীয় সৰু থাকে, ভেকুলীৰ পোৱালীক লালকী বুলি কোৱা হয়। এই লালকীয়ে কি অংগৰ জৰিয়তে উশাহ নিশাহ লয়? চ' আমি জানো লালকীয়ে কি কৰে? ফুলৰ জৰিয়তে, মাছে যেনেকৈ ফুলৰ জৰিয়তে উশাহ নিশাহ লয়, ভেকুলীৰ পোৱালীও মানে লালকীয়েও কি কৰে? ফুলৰ সহায়ত উশাহ নিশাহ লয়। ইয়াৰ পিছত আমি আহিছোঁ চি নম্বৰ প্ৰশ্নলৈ। চি নম্বৰত আমাক দিয়া আছে, টাইপিং মিষ্টেক হৈছে, তো চি হ'ব, 5 লিখা গৈছে। শ্বাস প্ৰশ্বাসৰ বাবে ভেকুলীয়ে হাওঁফাওঁৰ উপৰিও কি কি অংগ ব্যৱহাৰ কৰে? আমি জানো ভেকুলীয়ে 3টা অংগৰ জৰিয়তে উশাহ নিশাহ লয়। চ' এইবাৰ কৈছে হাওঁফাওঁৰ উপৰিও আৰু কি অংগ ব্যৱহাৰ কৰে? চ' লিখিছোঁ কি, যে শ্বাস প্ৰশ্বাসৰ বাবে ভেকুলীয়ে হাওঁফাওঁৰ উপৰিও ইয়াৰ সেমেকা ছালো ব্যৱহাৰ কৰে। ছালৰ সহায়তো কি কৰে? ভেকুলীয়ে উশাহ নিশাহ ল'ব পাৰে। চ' এইখিনি কথা তোমালোকে ইয়াতে লিখি দিবা। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে উত্তৰ দিয়া। চ' মই উত্তৰ দিয়া। 1 নম্বৰ 4 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে, কেঁচু, মাখি, ভেকুলী, জেঠী আৰু তিমি মাছৰ শ্বসনাংগৰ নাম লিখা। এইবোৰৰ শ্বসনাংগৰ নাম লিখিব দিছে। চ' প্ৰথমে লিখিছোঁ কেঁচু। কেঁচুৰ শ্বসনাংগ কি হয়? কেঁচুৱে দেহৰ ছালৰ মাজেৰে শ্বাস প্ৰশ্বাস লয়, মানে ছালৰ সহায়ত উশাহ নিশাহ লয়। ইয়াৰ পিছত আহিছে মাখি। মাখিয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? চ' মাখিয়ে ইয়াৰ শৰীৰত থকা বায়ু ছিদ্ৰৰ সহায়ত শ্বাস প্ৰশ্বাস লয়। ইয়াৰ পিছত আছে ভেকুলী। ভেকুলীয়ে কিহেৰে লয়? ভেকুলীয়ে ইয়াৰ সেমেকা ছালৰ সহায়ত শ্বাস প্ৰশ্বাস লয়। হ'ল। ইয়াৰ পিছত আছে জেঠী। জেঠীয়ে কেনেকৈ লয়? জেঠীয়ে হাওঁফাওঁ সদৃশ ঘটালিৰ সহায়ত শ্বাস প্ৰশ্বাস লয়। হাওঁফাওঁৰ সদৃশ কিছুমান ঘটালি সিহঁতৰ দেহত থাকে, যাৰ সহায়ত লয়। তিমি মাছ। মন কৰা, তিমি মাছ হ'লেও ই কি হয়? ই সদায় হাওঁফাওঁৰ জৰিয়তে উশাহ নিশাহ লয়। এইটো মনত ৰাখিবা। তিমি মাছ হয়, কিন্তু ই উশাহ ল'বলৈ পানীৰ ওপৰলৈ ওলাই আহে, কাৰণ ই হাওঁফাওঁৰেহে উশাহ নিশাহ লয়। ইয়াৰ পিছত আহিছোঁ আমি 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে, উদ্ভিদৰ শিপাই কেনেদৰে শ্বাস প্ৰশ্বাস লয়? উদ্ভিদে যে শিপাৰ সহায়ত শ্বাস প্ৰশ্বাস লয়, এইটো কেনেকৈ লয়? আমি জানো উদ্ভিদে বাতৰন্ধ্ৰ আৰু পত্ৰৰন্ধ্ৰৰ সহায়ত লয়, কিন্তু কিছুমান উদ্ভিদ আছে যিবোৰ শিপাৰ সহায়েৰেও লয়। কেনেকৈ লয়? চাবা, উদ্ভিদৰ শিপাত কণ কণ চুলিৰ দৰে অংশ থাকে। এইবোৰে মাটিত থকা বায়ুৰ পৰা অক্সিজেন শোষণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। কি কৰে? উদ্ভিদৰ কণ কণ চুলিৰ দৰে শিপা কিছুমান আছে, একদম মানে কি কয়, থিন কিছুমান শিপা আছে। এই শিপাৰ জৰিয়তে ইহঁতে মাটিত যিখিনি অক্সিজেন আছে, সেই অক্সিজেনখিনিহে সংগ্ৰহ কৰে। চ' এইদৰেও শিপাৰ সহায়ত সিহঁতে লয় মানে অক্সিজেন। ইয়াৰ পিছত আছে আমাৰ 3 নম্বৰ প্ৰশ্ন। কি দিয়া আছে? অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত গা বিষায় কিয়? আমাক প্ৰশ্ন কৰিছে, যেতিয়া আমি অধিক পৰিশ্ৰম কৰোঁ বা কেতিয়াবা খেলিছা, বল খেলিছা, ফুটবল খেলিছা বা ক্ৰিকেট খেলিছা, তাৰ পিছদিনা চাবা শৰীৰটোত অত্যাধিক পৰিমাণে আমাৰ বিষ হৈছে। এই বিষটো কিয় হয়? চ' উত্তৰত লিখিছোঁ আমি কি, যে অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰিলে আমাক অধিক শক্তিৰ প্ৰয়োজন হয়, কিন্তু কেৱল সবাত শ্বসনে শক্তিৰ যোগান ধৰিব নোৱাৰে। যেতিয়া আমি বেছি কষ্ট কৰোঁ, বেছি খেলোঁ, তেতিয়া আমাৰ শক্তিৰো বেছি প্ৰয়োজন হয়। কিন্তু এই শক্তি অকল সবাত শ্বসন, আমাৰ সবাত শ্বসনৰ দ্বাৰা এইটো শক্তি উৎপন্ন হয়। কিন্তু যেতিয়া বেছি কাম কৰোঁ, এই সবাত শ্বসনে আমাক শক্তি যোগান ধৰিব নোৱাৰে। ফলত কি হয়? আমাৰ দেহত কোষত অবাত শ্বসন হয়। ইয়াৰ ফলত শৰীৰৰ কোষত লেক্টিক এচিড উৎপন্ন হয়। এই লেক্টিক এচিডে শৰীৰত বিষৰ সৃষ্টি কৰে। কিহৰ কাৰণে হয়? এই লেক্টিক এচিড যে উৎপন্ন হয়, লেক্টিক এচিডটো এইকাৰণে উৎপন্ন হয়, কাৰণ সবাত শ্বসনে যেতিয়া শক্তিৰ যোগান ধৰিব নোৱাৰে, তেতিয়া অবাত শ্বসন হয়। অবাত শ্বসন হ'লে লেক্টিক এচিড উৎপন্ন হ'বই, আৰু লেক্টিক এচিড উৎপন্ন হ'লে আমাৰ গাটো বিষাবই। চ' প্ৰশ্নখিনি এইখিনি যে অবাত শ্বসন হয়, অবাত শ্বসনৰ ফলত লেক্টিক এচিড উৎপন্ন হয়, যাৰ ফলত শৰীৰ বিষায়। চ' ইয়াৰ পিছত আমি আহিছোঁ D নম্বৰ প্ৰশ্নলৈ। D নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে?
আমি হাঁচি আৰু কাহ মাৰোঁ কিয়? আমি যে হাঁচি দিওঁ বা কাহ মাৰোঁ কিয় কাহো? ইয়াৰ উত্তৰ হ'ল যেতিয়া আমাৰ হাওঁফাওঁ আৰু বায়ু চলাচল কৰা নলীত কোনো অলাগতিয়াল বস্তু বা অনুজীৱ সোমায় তেতিয়া আমি হাঁচি বা কাহ মাৰোঁ। হাওঁফাওঁ আৰু বায়ু চলাচল কৰা নলী মানে নাকৰ নলী বুলি কওঁ। নাকৰ নলীত যদি কিবা তোমাৰ গৈছে, কিবা বস্তু লগাৰ লগে লগে তুমি হাঁচি দিব লাগিব বা কাহিব লাগিব, এইটো আমি জানোৱেই। এইখিনি কথা লিখি দিলে হ'ল। ইয়াৰ পিছত আহিছে আমাৰ নম্বৰ প্ৰশ্ন। নম্বৰ প্ৰশ্নত আমাক কি দি আছে? শ্বাস প্ৰশ্বাসৰ হাৰ মানে কি? প্ৰাপ্তবয়স্কসকলৰ এই হাৰৰ মান উল্লেখ কৰা। শ্বাস প্ৰশ্বাসৰ হাৰ মানে উশাহ নিশাহৰ হাৰৰ কথা কৈছে। চ' আমি কি লিখিছোঁ উত্তৰত? প্ৰতি মিনিটত আমি যিমানবাৰ উশাহ নিশাহ সম্পন্ন কৰোঁ তাকে শ্বাস প্ৰশ্বাসৰ হাৰ বোলে। প্ৰতি মিনিটত মানে 1 মিনিটত তুমি কিমানবাৰ উশাহ লৈছা আৰু এৰি দিছা, এই যিটো গণনা 1 মিনিটত যিমানবাৰ উশাহ লৈছা বা এৰি দিছা তাকে কি কোৱা হ'ব? উশাহ নিশাহৰ হাৰ বুলি কোৱা হ'ব। শ্বাস প্ৰশ্বাসৰ হাৰ বুলি কোৱা হ'ব। মন কৰিবা মাত্ৰ 1 মিনিটত। চ' প্ৰাপ্তবয়স্ক এজনৰ শ্বাস প্ৰশ্বাসৰ হাৰ 12ৰ পৰা 16। মানে আমি যদি আমাৰ প্ৰাপ্তবয়স্ক বুলি কওঁ তেতিয়াহ'লে 12ৰ পৰা 16 বাৰ লয়। 1 মিনিটত 12ৰ পৰা 16 বাৰ উশাহ লওঁ আৰু এৰি দিওঁ। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। বৰ্ণনামূলক প্ৰশ্ন মানে ব্ৰড কুৱেশ্যন, ডাঙৰ কুৱেশ্যন। এই ডাঙৰ কুৱেশ্যনবিলাক আহে 3-4 মাৰ্কৰ কাৰণে। চ' এই নম্বৰ প্ৰশ্নত আমাক দিয়া আছে মানুহৰ উশাহ নিশাহ লোৱা পদ্ধতিটো ব্যাখ্যা কৰা। আমি কেনেকৈ উশাহ নিশাহ লৈ আছোঁ সেই পদ্ধতিটো আমাক ব্যাখ্যা কৰিব দিছে। চ' উত্তৰত আমি কি লিখিছোঁ? মানুহে হাওঁফাওঁৰ দ্বাৰা উশাহ নিশাহ লয় সম্পন্ন কৰে। উশাহ ল'লে আমাৰ কামিহাৰ ওপৰলৈ উঠি আহে আৰু নিশাহ এৰি দিলে বুকুৰ কামিহাৰ তললৈ নামি যায়। মানুহে উশাহত অক্সিজেন গেছ ব্যৱহাৰ কৰে আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। চ' এইখিনি কথা লিখি দিলে হ'ল যে আমি হাওঁফাওঁৰে লওঁ, আমি কামিহাৰ উঠা নমা কৰাৰ ফলত উশাহ নিশাহ লৈ আছোঁ, অক্সিজেন আমি লৈছোঁ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিছোঁ। জাষ্ট আৰু যদি বেছিকৈ আহে 5 মাৰ্কৰ অলপ বেছিকৈ লিখিবা। নেক্সট প্ৰশ্ন হ'ল আমাৰ বি নম্বৰ প্ৰশ্ন। আমাক দিয়া আছে, এইটো হ'ল বি নম্বৰ প্ৰশ্ন। কি দিয়া আছে? প্ৰাণীয়ে কিয় শ্বাস প্ৰশ্বাস লয়? অবাধ শ্বসন আৰু সবাধ শ্বসনৰ মাজত অন্ততঃ 4টা প্ৰবাদ লিখা। চ' আমাক প্ৰথমে কি কৈছে? এটা প্ৰশ্ন কৰিছে যে প্ৰাণীয়ে কিয় উশাহ নিশাহ লয়? চ' আমি উত্তৰত কি লিখিছোঁ এইটো চাবা। প্ৰাণীয়ে শক্তি উৎপন্ন কৰিবলৈ শ্বাস প্ৰশ্বাস লয়। আমি জীয়াই থাকিবলৈ নহয়, শক্তি উৎপন্ন কৰিবলৈহে শ্বাস প্ৰশ্বাস লওঁ। মানে শক্তি উৎপন্ন কৰিলেহে আমি জীয়াই থাকিম। চ' শক্তি উৎপন্ন কৰিবলৈ আমি কি কৰোঁ? শ্বাস প্ৰশ্বাস লওঁ। ইয়াৰ পিছত অবাধ শ্বসন আৰু সবাধ শ্বসনৰ মাজত পাৰ্থক্য হ'ল 1 নম্বৰ পাৰ্থক্য চাবা। কি লিখিছোঁ? সবাধ শ্বসনত অক্সিজেনৰ প্ৰয়োজন, কিন্তু অবাধ শ্বসনত অক্সিজেনৰ প্ৰয়োজন নহয়। তো হয় হ'ব লাগিছিল যে অবাধ শ্বসনত ইয়াৰ অক্সিজেনৰ প্ৰয়োজন হয়, কিন্তু অবাধ শ্বসনত ইয়াৰ অক্সিজেনৰ প্ৰয়োজন নহয়। হ'ল এটা। 2 নম্বৰ, সবাধ শ্বসনত বেছি শক্তি উৎপন্ন হয়। সবাধ শ্বসনত কি হয়? শক্তি বেছি উৎপন্ন হয়, কিন্তু অবাধ শ্বসনত শক্তি কম উৎপন্ন হয়। চাই যাবা কিন্তু পইণ্টকেইটা। ইয়াৰ পিছত চাবা, সবাধ শ্বসনত কেৱল শক্তি, ইয়াত অকল শক্তি উৎপন্ন হয়, শক্তিৰ বাহিৰে আৰু বেলেগ একো উৎপন্ন নহয়। কিন্তু অবাধ শ্বসনত কি হয়? শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু লেক্টিক এচিড উৎপন্ন হয়। অলপ আগতে পালোঁ যেতিয়াই অবাধ শ্বসন হ'ব লেক্টিক এচিড উৎপন্ন হ'ব আৰু ই বহুত ডেঞ্জাৰাছ, কাৰণ শৰীৰত বিষৰ সৃষ্টি কৰে। ইয়াৰ পিছত আহিল আমাৰ 4 নম্বৰ। 4 নম্বৰত কি দি আছে? যে বেছিভাগ জটিল প্ৰাণীৰ দেহতহে সবাধ শ্বসন হয়। জটিল প্ৰাণীৰ সবাধ শ্বসন ক'ত হয়? বেছিভাগ জটিল প্ৰাণী যেনেকৈ মানুহ, গৰু, ছাগলী এইগিলাৰ ভিতৰত। কিন্তু অনুজীৱৰ দেহত কি হয়? অবাধ শ্বসন হয়। চ' এই 4টা তোমালোকে পাৰ্থক্য দি দিব পাৰা আৰু পাৰ্থক্য বেছিভাগ আহি থাকে, সেইকাৰণে ভালদৰে মুখস্থ কৰি ল'বা। মুখস্থ মানে নিজে বুজি ল'বা, বুজি ল'লে আপুনি মুখস্থ হৈ যাব, ডাইৰেক্টলি মুখস্থ কৰাৰ দৰকাৰ নাই। নেক্সট আমি চি নম্বৰ প্ৰশ্ন লৈছোঁ। চি নম্বৰত আমাক দিয়া আছে উদ্ভিদে শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰাই পৰিৱেশৰ লগত কেনেকৈ গেছৰ বিনিময় কৰে লিখা। মানে উদ্ভিদত বিভিন্ন অংগৰ জৰিয়তে কেনেকৈ শ্বাস প্ৰশ্বাস লৈ আছে। চ' উত্তৰত কি লিখিছে? উদ্ভিদে শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰাই পৰিৱেশৰ লগত গেছৰ বিনিময় কৰে। উদ্ভিদে পাতত থকা পত্ৰৰন্ধ্ৰ, প্ৰথমে পত্ৰৰন্ধ্ৰৰ কথা লিখিছোঁ, যে পত্ৰৰন্ধ্ৰ আৰু ইয়াৰ বাকলিত থকা বাতৰন্ধ্ৰ দ্বাৰাই পৰিৱেশৰ লগত গেছৰ বিনিময় কৰে। সেই দুটা আমি জানোৱেই। কিন্তু ইয়াৰ উপৰিও কি কৰে? যে উদ্ভিদৰ শিপাত থকা কণ কণ চুলিৰ দৰে অংশ থাকে, যাৰ সহায়তে কি কৰে? ইহঁতে গেছৰ বিনিময় কৰে। চ' 3টা লিখি দিবা, পত্ৰৰন্ধ্ৰ, বাতৰন্ধ্ৰ আৰু উদ্ভিদৰ শিপাত থকা কণ কণ চুলিৰ দৰে অংশৰ জৰিয়তেও উশাহ নিশাহ লয়। ইয়াৰ পিছত ডি নম্বৰ প্ৰশ্ন। ডি নম্বৰত আমাক কি কোৱা আছে? হাওঁফাওঁৰ বাহিৰে অন্য কি অংগৰ দ্বাৰাই বিভিন্ন প্ৰাণীয়ে উশাহ নিশাহ লয় বৰ্ণনা কৰা। হাওঁফাওঁৰ বাহিৰে অন্য প্ৰাণী আৰু কি অংগৰ দ্বাৰাই উশাহ নিশাহ লয়। চ' হাওঁফাওঁৰ বাহিৰে অন্য বহুতো অংগৰ দ্বাৰাই বিভিন্ন প্ৰাণী উশাহ নিশাহ লয়। কিছুমান প্ৰাণী দেহৰ আৱৰণৰ মাজেৰে শ্বাস প্ৰশ্বাস সম্পন্ন কৰে, যেনে জক, কেঁচু আদি। জক, কেঁচু আদি কি কৰে? ছালৰ জৰিয়তে লয়।
ভেকুলীয়ে ইয়াৰ সেমেকা ছালৰ জৰিয়তে উশাহ নিশাহ লয়, মানে শ্বাস প্ৰশ্বাস লয়। মৌমাখিয়ে পঁইতাচোৰা আদি পতংগই দেহৰ অসংখ্য বিন্দাৰ সহায়ত লয়, আৰু আনহাতে কিছুমান মাছে ইয়াৰ জলক্লমৰ সহায়ত লয়। তো এতিয়া বহুকেইটা আছে, তোমালোকে নাম্বাৰ হিচাপে 3 মাৰ্ক আহিলে 3-4টামান লিখি দিবা, 5 মাৰ্ক আহিলে অলপ বেছিকৈ লিখি দিবা, বাছ হৈ যাব। ইয়াৰ পিছত আহিল আমাৰ 6 নম্বৰ। 6 নম্বৰত আমাক দিয়া আছে চিন্তা কৰি উত্তৰ দিয়া। চিন্তা কৰি উত্তৰ দিয়া মানে এতিয়াও ব্ৰড কুৱেশ্যনেই দিয়া আছে বোধহয়। চাবা 1 নম্বৰত, মানে এই নম্বৰত কি দিয়া আছে আমাক, মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কিয়? গছ এটা যেতিয়া পানীত পৰে, পানীত পৰি থাকিলে কিছুদিন পিছত মৰি যায়, কিয় মৰি যায় সেই প্ৰশ্ন কৰিছে। সূত্ৰত লিখিবা, মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায়, কাৰণ পানীৰ ভিতৰত গছৰ শিপাই উশাহ নিশাহ ল'ব নোৱাৰে। আমি অলপ আগতে পাইছোঁ যে গছে কি কৰে পত্ৰন্দৰৰ উপৰিও শিপাৰ জৰিয়তেও উশাহ নিশাহ লয়। যেতিয়া পানী আহে, শিপাত পানী পৰি থাকে, তেতিয়া কি কৰে গছে, সেই পানীও শুকি লয়। শুকি লোৱাৰ পিছত অক্সিজেনৰ বিপৰীতে পানীহে যায়, সেই গছজোপা মৰি যায়, মানে অক্সিজেন নাপায় তলৰ পৰা। ইয়াৰ পিছৰ প্ৰশ্ন আমাক দিয়া আছে, মানে বি নম্বৰ প্ৰশ্ন, শিশু, তিমি আদি মাছে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কিয়? শিশু হওক বা তিমি হওক, কিছু সময় পিছে সিহঁতে কি কৰে, পানীৰ ওপৰলৈ উঠি আহে, কিয় উঠি আহে? উত্তৰ, শিশু, তিমি আদি মাছে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে, কাৰণ সিহঁতে পানীত থাকে যদিও হাওঁফাওৰে উশাহ নিশাহ লয়। যিহেতু হাওঁফাওৰে যেতিয়া উশাহ লয়, তেতিয়াহ'লে আমি পানীৰ পৰা কিন্তু ল'ব নোৱাৰোঁ। অক্সিজেন মানে আমাৰ বায়ুমণ্ডলৰ পৰাহে ল'ব লাগে। আমি মানুহ যেনেকা, আমি পানীত কিন্তু অক্সিজেন ল'ব নোৱাৰোঁ। পানীৰ তলত গ'লে আমি উশাহ নিশাহ বন্ধ হৈ যায়, ওপৰৰ পৰাহে লওঁ, কাৰণ আমি হাওঁফাওৰে লওঁ। তো যিবিলাক প্ৰাণী হাওঁফাওৰে উশাহ নিশাহ লয়, চব প্ৰাণী এনেকুৱা ধৰণৰ, সিহঁতে পানীৰ তলত উশাহ নিশাহ ল'ব নোৱাৰে। উশাহ নিশাহৰ কাৰণে বায়ুমণ্ডললৈ আহি যায়। উশাহ নিশাহ ল'বৰ বাবে ইহঁতে পানীৰ মাজেৰে মূৰটো মাজৰ পৰা মাজে মাজে পানীৰ পৃষ্ঠলৈ ওপৰলৈ উলিয়াই দিয়ে। চ' এনেকৈ তাৰমানে লিখি দিবা ইয়াতে। চ' কেইটামান অতিৰিক্ত প্ৰশ্ন তোমালোকৰ বাবে লিখি আনিছোঁ, চাই থবা। অতিৰিক্ত প্ৰশ্ন 1 নম্বৰত কি দিছোঁ আমি, সবাত শ্বসন কাক বোলে? সবাত শ্বসন কাক বোলে? যে অক্সিজেন ব্যৱহাৰৰ যোগেদি হোৱা শ্বসনক সবাত শ্বসন বোলে। অক্সিজেন ব্যৱহাৰ কৰি যদি শ্বসন হয়, ইয়াক সবাত শ্বসন বোলে। ইয়াৰ পিছত অবাত শ্বসন কাক বোলে? যে অক্সিজেনৰ অনুপস্থিতিত, তেতিয়া অক্সিজেনৰ দৰকাৰেই নাই, অক্সিজেন নোহোৱাকৈ শ্বসন হয়, ইয়াক কয় অবাত শ্বসন। 3 নম্বৰ, আমাৰ শৰীৰত থকা 3বিধ শ্বসনাংগৰ নাম লিখা। আমাৰ শৰীৰত থকা 3বিধ শ্বসনাংগৰ নাম কি লিখিছোঁ? আমাৰ শৰীৰত থকা 3বিধ শ্বসনাংগৰ নাম, এজৰ হাওঁফাওঁ, নাসাৰন্ধ্ৰ, শ্বাসনলী। শ্বসনাংগ মানে কি? যিবিলাক অংগৰ জৰিয়তে আমি শ্বাস প্ৰশ্বাস লৈ আছোঁ, মানে শ্বাস প্ৰশ্বাসত সহায় কৰা আটাইবোৰ অংগই শ্বসনাংগ হয়। নাক হওক বা আমাৰ যি নলীৰে বায়ু গৈছে সেয়া হওক, নাসাৰন্ধ্ৰ বা হাওঁফাওঁ হওক, এইগিলা চব কি হয়? শ্বাস প্ৰশ্বাসত সহায় কৰে, মানে শ্বসনাংগ হয়। 4 নম্বৰ প্ৰশ্ন, শ্বসনৰ সময়ত আমাৰ কোষৰ ভিতৰত হোৱা বিক্ৰিয়াটো লিখা। এই বিক্ৰিয়াটো মাজে মাজে লিখিব আহে যে শ্বসনৰ সময়ত আমাৰ কোষৰ ভিতৰত কি বিক্ৰিয়া হয়। চ' গ্লুক'জ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হয়। বিক্ৰিয়া হয় কি উৎপন্ন কৰে? কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি। এই শক্তি উৎপন্ন কৰাৰ কাৰণেহে এই বিক্ৰিয়াটো হয় কাৰ মাজত? গ্লুক'জ আৰু অক্সিজেনৰ মাজত। এই বিক্ৰিয়াটো মনত ৰাখিবা, মাজে সময়ে বিক্ৰিয়াটো আহি যায়।